রাইজ অসমৰ পূবৰ পৰা পশ্চিমলৈ উত্তৰ পৰা দক্ষিণলৈ প্ৰতিটো প্ৰান্তে প্ৰান্তে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এটা কথাই কেতিয়া বিধানসভা নিৰ্বাচন আহিব 26ত কেতিয়া বিধানসভা নিৰ্বাচন আহিব যে নিৰ্বাচনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰী অত্যাচাৰী দুৰ্নীতিবাচী চৰকাৰখনক পৰিৱৰ্তন কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ কৰিম তাৰ কাৰণে অপেক্ষা কৰি আছে অসমৰ সকলো ৰাইজ অপেক্ষা কৰি আছে অসমত আকৌ শান্তি লাগে অসমত আকৌ উন্নতি লাগে অসমত আকৌ প্ৰগতি লাগে আমাৰ অসম সেইখন অসম লাগে যিখন অসমত মন্দিৰত পূজা কৰিব যিখন অসমত মছজিদত নামাজ পঢ়িব যিখন অসমত গীৰ্জাত গৈ তেওঁলোকে ধৰ্মীয় প্ৰাৰ্থনা কৰিব তেনেকুৱা এখন শান্তিৰ অসম আমি সকলোৱে বিচাৰো আমি প্ৰতিজন কংগ্ৰেছ কৰ্মী কংগ্ৰেছৰ পতাকাৰ তলত থিয় হৈ ভাৰতবৰ্ষৰ সংবিধানে দিয়া অধিকাৰ লৈ ভাৰতবৰ্ষৰ সংবিধানে দিয়া যিখিনি অধিকাৰ এই অধিকাৰ যাতে কোনো খৰ্ব কৰিব নোৱাৰে আমাৰ সন্মান যাতে কোনোবা লাঘৱ কৰিব নোৱাৰে আমাৰ অধিকাৰৰ সন্মান লৈ এইখন অসমত প্ৰতিজন জাতি জনগোষ্ঠীৰ মানুহে যাতে জীয়াই থাকিব পাৰে তাৰ কাৰণে বিজেপি 2026 চনত আমি বিদায় দিব লাগিব আৰু সেই বিদায় দিয়াৰ দায়িত্ব অসমৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে দিছে এই দায়িত্ব পালন কৰি আহি থকা দিনত আমাৰ দলক আমি শক্তিশালী কৰিব লাগিব আমাৰ বুথ শক্তিশালী কৰিব লাগিব আমাৰ মণ্ডল শক্তিশালী কৰিব লাগিব আমাৰ ব্লক শক্তিশালী কৰিব লাগিব আমাৰ জিলা শক্তিশালী কৰিব লাগিব প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে সংকল্পবদ্ধ হ'ব লাগিব 2026 চনৰ বিধানসভা নিৰ্বাচনত মই দিয়া ভোট কেন্দ্ৰত যাতে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীক বেছিকৈ ভোট দিব পাৰোঁ তাৰ বাবে আজিৰ পৰা আমি কাম আৰম্ভ কৰিব লাগিব মই নিজৰ ভোটত যেতিয়া মোৰ কেণ্ডিডেটক জয়যুক্ত কৰিম মই নিজৰ মণ্ডলত যেতিয়া মোৰ মণ্ডলৰ এলেকাত যেতিয়া আমাৰ প্ৰাৰ্থীজনক বেছিকৈ ভোট দিব পাৰিম মোৰ ব্লকৰ এলেকাত যেতিয়া আমাৰ প্ৰাৰ্থীজনক বেছিকৈ ভোট দিব পাৰিম তেতিয়া আমাৰ বিধায়কসকল জয়যুক্ত হ'ব আৰু সেনেকৈ বিধায়ক জয়যুক্ত হৈ আমাৰ অসমত 2026 চনত চৰকাৰ গঠন হ'ব আপোনালোকে ইমান দিনে কষ্ট কৰি আছে বিজেপি চৰকাৰৰ ধনবল বাহুবল অত্যাচাৰৰ ভাবুকিৰ সন্মুখীন হৈ আপোনালোকে কংগ্ৰেছ দলৰ প্ৰতিটো কাৰ্যসূচীত ভাগ লৈ আপোনালোকে কংগ্ৰেছ দলক শক্তিশালী কৰাৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি আছে ৰ'দত পুৰি বৰষুণত ভিজে গাঁঠিৰ ধন ভাঙি কংগ্ৰেছ দলৰ কাৰণে আপোনালোকে যিখিনি কষ্ট আৰু ত্যাগ কৰিছে আহি থকা দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিতভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মীক সন্মান আৰু মূল্য দিব নিশ্চিতভাৱে এই কথাখিনি গৌৰৱ গগৈ ডাঙৰীয়াৰ যেতিয়া নৱনিযুক্ত সভাপতি হিচাপে দায়িত্ব লৈছে অসমৰ সকলো জনসাধাৰণৰ বিশ্বাস হৈছে শ্ৰদ্ধা ৰাইজ মই দীঘলীয়া ভাষণ নিদিওঁ মাত্ৰ হিমন্ত বিশ্ব শৰ্মাই গুণ্ডাগিৰিৰে লুণ্ঠন ৰাজ চলাই চিণ্ডিকেট চলাই বৰ্তমান অসমখনক বহু দুৰ্নীতিৰ ফাললৈ আগুৱাই লৈ গৈছে অসমৰ ৰাইজ দিনে দিনে গৰীব হ'বলৈ ধৰিছে দৰিদ্ৰ সীমাৰেখাৰ তলত অসমৰ মানুহৰ সংখ্যা বাঢ়ি গৈছে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱাৰ পৰা আৰম্ভ কৰি এজিপি বিজেপি নেতাসকলৰ টকাৰ বাহাৰ কৰিছে মানুহে দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিছে বিজেপিৰ নেতাসকল অট্টালিকা সাজিছে আমি এই বিজেপি নেতাসকলৰ লুণ্ঠনৰ বিৰুদ্ধে 2026 চনত ভোট কেন্দ্ৰত ৰাইজে যাতে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভোট দিয়ে তাৰ বাবে ৰাইজৰ মাজলৈ যাব লাগিব এই বিজেপি দলে 2014 চনৰ লোকসভাত অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল 2016 চনৰ বিধানসভা নিৰ্বাচনত এজিপি বিজেপি দলে অসমৰ ৰাইজক উন্নয়নৰ প্ৰতিশ্ৰুতি দিছিল সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল 19 চনত লোকসভাত প্ৰতিশ্ৰুতি দিছিল 21 বিধানসভাত প্ৰতিশ্ৰুতি দিছিল দুবাৰকৈ চৰকাৰ গঠন কৰিলে 14ৰ পৰা কেন্দ্ৰত বিজেপিৰ চৰকাৰ আজিৰ তাৰিখ পৰ্যন্ত অসমৰ মূল এটাও সমস্যা সমাধান কৰিব পৰা নাই অসমৰ মানুহক কথা ৰাখিব পৰা নাই গতিকে আহি থকা দিনত এই চৰকাৰখনক আমি উপযুক্ত শিক্ষা দিব লাগিব আমি এখন অসম বিচাৰো গুৰুজনাই যি বৰ অসম কৰি থৈ গৈছে শংকৰদেৱ মাধৱদেৱ আজান ফকীৰৰ যি বৰ অসম যি অসমখনত হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৱে ভাই হিচাপে হাতে হাত ধৰি কান্ধত কান্ধ মিলাই এই অসমত বসবাস কৰি গৌৰৱেৰে ক'ব আমি অসমীয়া জাতি আৰু যি জাতি সমগ্ৰ বিশ্বৰ বুকুত দপদপাই চলিব এই অসমীয়া জাতিৰ মাজত এই হিমন্ত বিশ্ব শৰ্মা এজিপি বিজেপিৰ দলে ইতিমধ্যে ভাগ কৰিছে মন্দিৰ মছজিদৰ মাজত কাজিয়া লগাব বিচাৰিছে আমি কংগ্ৰেছ দলৰ প্ৰতিজন নেতা কৰ্মীয়ে আমি সংকল্পবদ্ধ হ'ব লাগিব আমি যুঁজিব লাগিব মন্দিৰ আৰু মছজিদৰ মাজত কাজিয়া লগাব নিদিওঁ যেনেকৈ মন্দিৰৰ পূজাৰীক আমি সন্মান জনাওঁ
তেনেকৈ মছজিদত ইমামতি কৰাজনক আমি সন্মান জনাওঁ কাৰণ আমি কংগ্ৰেছ দলৰ সদস্য কংগ্ৰেছ দলত কোনো জাতি ধৰ্ম নাই মানৱতাৰ জয়গান চলে সকলো ধৰ্মক আমি সমানে গুৰুত্ব দিওঁ সমানে সন্মান দিওঁ গৌৰৱ গগৈ ডাঙৰীয়া এজন হিন্দু মাতৃৰ সন্তান জাকিৰ হুছেইন সিকদাৰ এজন মুছলমান মাতৃৰ সন্তান ইয়াত আমি বহি আছো কাৰণ আমি কংগ্ৰেছ দলে আমাক শিকাই গৈছে মহাত্মা গান্ধীয়ে আমাক শিকাই থৈ গৈছে মানুহে মানুহৰ কাৰণে কাম কৰা গতিকে এইখন অসম ধান দান কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই এই ধান দানৰ পৰা ৰক্ষা পাবলৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিব লাগিব আৰু আমি সকলোৱে একেলগে ক'ব লাগিব অসমীয়া জাতিৰ মাজত ভাগ কৰিবলৈ নিদিওঁ শংকৰ সমাজৰ মাজত ভাগ কৰিবলৈ নিদিওঁ গুৰুজনাৰ আদৰ্শত আমি চলিম শংকৰদেৱৰ যিখিনি আদৰ্শ সেই আদৰ্শৰ পৰা বিচলিত হৈ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসমখনক বেলেগ গতি কৰিবলৈ লৈছে ইয়াতে আমি সংখ্যালঘুসকলক যোৱা কিছুদিন আপোনালোকে দেখিছে বিদেশী সদায় স্বদেশী মানুহক বিদেশী সদায় কেনেকৈ অত্যাচাৰ কৰিছে এনআৰচিৰ উন্নতিকৰণৰ কাম বন্ধ কৰি থৈছে কোনো এজন আমি বিদেশী মুক্ত অসম বিচাৰোঁ কোনো স্বদেশী মানুহক অত্যাচাৰ কৰাটো আমি নিবিচাৰোঁ সেইকাৰণে আহি থকা দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সকলে কাম কৰাৰ সংকল্পবদ্ধ হওক বুলি আহ্বানেৰে মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ জয় হিন্দ কংগ্ৰেছ জিন্দাবাদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া